2025 BPF চৰকাৰ কৰিব এইটো 100%। আৰু কেনেকৈ কৰিব আমি কৈ আছোঁ, পাব্লিকলি কৈ আছোঁ যে কোকৰাঝাৰত 12টা সমষ্টি আছে, ইয়াৰ ভিতৰত 10টাটো BPF জিকিব। চিৰাং জিলা হিচাপে 7টা সমষ্টি আছে, 7টা সমষ্টিৰ ভিতৰত আজিৰ দিনতো আমাৰ 5টা আছে, এই 5টাতকৈ আমি বেছি জিকিম। ধৰি লৈছোঁ আমি 4টা, একটা আৰু কমি ল'লোঁ। আজিৰ দিনত 5টা আছেতো, আৰু কমি ল'লোঁ মই 4টা, 10 আৰু 4 14। বাক্সা জিলাত 11টা সমষ্টি আছে, 11টা সমষ্টিৰ ভিতৰত 2020ত আমি অকল 2টাহে জিকিছে। আজিৰ দিনত 2টাৰ পজিশ্যন নহয়, কমত 6টা নালাগে, 5টা ধৰিছোঁ মই। 11টা সমষ্টিৰ ভিতৰত 5টা ধৰিছোঁ মই। 5টা আৰু 14টা কিমান হ'ল? 19টা। 19টা। আৰু সেইফালে ওদালগুৰি জিলাত 10টা সমষ্টি আছে, 10টা সমষ্টিৰ ভিতৰত আমি অকল এটাই জিকিছিল 2020ত। আজিৰ পজিশ্যন সেইটো নহয়, কমত আমি 6টা পাই আছোঁ। 6টা নালাগে মোক, আৰু কমাই লৈছোঁ 5টা। 19টা আৰু 5টা কিমান হয়? 24টা। চৰকাৰ কোনে বনাইছে? প্ৰমোদ বড়ো বনাইছে না BPF বনাইছে? এইবিলাক বাহানা কৰি লাভ নাই। আৰু চিডলিত আমি জিকি আছোঁ। মই কৈ আছোঁ, চিডলিত যদি ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হয় 100% BPF জিকে।